সুন্দৰবনত মেংগ্ৰোভৰ কথা শুনিছোঁ। ইমান কিয় গুৰুত্বপূৰ্ণ? ই বোকাত গজা গছে নহয় জানো? কেৱল গছেই নে কোনো প্ৰকাৰেই নহয়। মেংগ্ৰোভ ছুপাৰ হিৰো। ইহঁতে উপকূলটোক ধুমুহাৰ পৰা ৰক্ষা কৰে, বন্যপ্ৰাণীৰ বাবে ঘৰ প্ৰদান কৰে আৰু বহুতৰ কাৰ্বনো জমা কৰি ৰাখে। তেওঁলোক অবিহনে আমাৰ ঘৰ-দুৱাৰ, পথাৰ, মাছ মৰা ঠাই আদি ঘূৰ্ণীবতাহে উটুৱাই লৈ যায়। বৃদ্ধি পোৱা সাগৰৰ জলপৃষ্ঠ। ধুমুহাৰ বিৰুদ্ধে মেংগ্ৰোভ হৈছে প্ৰথম প্ৰতিৰক্ষা শাৰী। ইয়াৰ উপৰিও সাগৰৰ নিমখীয়া পানীক ফিল্টাৰ কৰি মাছ আৰু জৈৱ বৈচিত্ৰ্যক সহায় কৰে। কাৰণসমূহ হৈছে প্ৰদূষণ, অবৈধ গছ কটা, জলবায়ু পৰিৱৰ্তন ইত্যাদি। কিন্তু আমি সকলোৱে মিলি সেইবোৰ পুনৰ উদ্ধাৰ কৰিব পাৰিম। হয় নেকি? মই জনাই নাছিলোঁ। এই মেংগ্ৰোভবোৰ কিয় নোহোৱা হৈ যায় আছে? মই মেনগ্ৰোভ। বোকা পানীৰ মাজত মই থিয় হৈ থাকোঁ। মোৰ শিপাবোৰ বহুত শক্তিশালী। মই গছপুলিবোৰ কোলাত লৈ থাকোঁ আৰু উপকূলক ৰক্ষা কৰোঁ। কিন্তু লোভ আৰু অৱহেলাই মোৰ ভৰি দুখন দুৰ্বল কৰিছে। মই বহুত ধুমুহা, জোৱাৰ ভাটাৰ ঢৌ দেখিছোঁ। ধৈৰ্য্যৰে সকলো সহ্য কৰি আহিছোঁ। এতিয়া কোনে ৰক্ষা কৰিব মোক? এই হতাশাত কোনে আশা আনি দিব? মেংগ্ৰোভ অবিহনে ধুমুহাই আৰু বেছিকৈ আঘাত কৰে। নিমখীয়া পানীয়ে মাটিবোৰ বিষাক্ত কৰি পেলায় আৰু চিৰিকটি, জীৱ-জন্তু আদি নোহোৱা হৈ যায়। কিন্তু আমি যদি আকৌ নতুন মেংগ্ৰোভ ৰোপণ কৰোঁ, তেতিয়া পানী শান্ত হ'ব, মাছবোৰ ঘূৰি আহিব আৰু পুনৰ জীৱন আৰম্ভ হ'ব। আমাক সহায়ৰ প্ৰয়োজন, আমাক বন্ধুৰ প্ৰয়োজন। তোমালোকে আমাক সহায় কৰিবানে? মেংগ্ৰোভ কেনেকৈ গজে সেইটো বুজিলে আমি সেইবোৰক পুনৰুদ্ধাৰ কৰিব পাৰোঁ। কথাটো কেৱল গছৰ কথাই নহয়, আমি মানুহক শিক্ষিত কৰিব লাগিব। আৱৰ্জনা পৰিষ্কাৰ কৰিব লাগিব। গতিকে এতিয়াই আৰম্ভ কৰিলে আমি সুন্দৰবনক বচাব পাৰিম। আমি বিদ্যালয় আৰু গাঁওসমূহত সজাগতা আগবঢ়াই আছোঁ। আমি মেংগ্ৰোভ পুনৰুদ্ধাৰ কৰিম। জীৱন ৰক্ষা কৰিম আৰু পৃথিৱীৰ যত্ন ল'ম। জীৱন ৰক্ষা কৰিম আৰু পৃথিৱীৰ যত্ন ল'ম।